নমস্কাৰ মই তৃষ্ণা পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আহক কি দেখুৱাম আপোনালোকক নতুন ফুল ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু এতিয়া 9 বাজিলে, সময় পোৱা নাই আপোনালোকৰ লগত কথা পাতিবলৈ। আহক আজি চাওঁ কি ফুল দেখুৱাব পাৰোঁ। আপোনাৰ মন পচন্দৰ ফুলটো পায়নে নাপায়নে তাকে ভাবিছোঁ দেখুৱাবলৈ। কি দেখুৱাম প্ৰথমে দেখুৱাই লওঁ আপোনালোকক। এইটো ডাবল পেটাৰ্ণৰ হিবিস্কাছ হয়। এইটো অৰেঞ্জ কালাৰৰ ডাবল পেটাৰ্ণৰ হিবিস্কাছ। ডাবল হয়, এইটো কালাৰ ডাবল আৰু ছিংগুল দুইটা ভেৰাইটি পোৱা যায়। ডাবল পেটাৰ্ণৰ হিবিস্কাছ অনলি 100 ৰুপিজ। ইয়াৰ প্ৰাইচ হৈছে 100 ৰুপিজ। এইটো ছিংগুল পেটাৰ্ণৰ হিবিস্কাছ, কিমান কলি আছে দেখিছে। ছিংগুল পেটাৰ্ণৰ হিবিস্কাছ, এই প্ৰাইচটো একে হয়। আৰু এটা দেখুৱাম আপোনালোকক। এয়া হৈছে কালাডিয়াম। এতিয়া কালাডিয়াম মানে বাগিচা শুৱনি কৰাৰ সময়। এতিয়া কালাডিয়ামৰ সময় হয়। এয়া পুলিবোৰ খুব সুন্দৰ হৈ উঠিছে এইকেইদিন। এবাৰেই কিনিব লাগে আৰু নেক্সট ইয়েৰ আপোনাৰ বহুত বেছি পৰিমাণ হৈ যায়, কাৰণ আলুটো বাঢ়ি বাঢ়ি গৈয়ে থাকে। এতিয়া কালাডিয়ামৰ সময়। ইয়াৰ প্ৰাইচ হৈছে 150। প্ৰত্যেকৰ ভেৰাইটি বেলেগ বেলেগ। ইয়াৰ প্ৰাইচ হৈছে 150। আজিকালি কালাডিয়াম দাম নহয়, আগতে বহুত বেছি দাম হৈছিলে। আৰু এটা খুব ধুনীয়া কালাডিয়াম দেখুৱাম আপোনালোকক। এইটো ভেৰাইটি অকণমান ৰ'দ পৰি আছে, অলপ এম্ব্ৰেলাৰ তলত গৈ লওঁ। এইটো ভেৰাইটিৰ কালাডিয়াম দেখিছে। ইয়াৰ পাতটো ওচৰত দেখুৱাই দিছোঁ, বহুত ধুনীয়া। ইয়াৰ প্ৰাইচটো অকণমান 20 টকা বেছি হ'ব, 170 পৰিব। ইয়াৰ প্ৰাইচটো অকণমান বেছি হ'ব। ইয়াৰ পুলি কম ওলায়, সেইটো কাৰণে প্ৰাইচটো বেছি, 170। ইমানেই ধুনীয়া ৰংটো, মানে আপোনাৰ ওচৰত দেখিলে বেছি ভাল লাগিব আপোনাৰ। আৰু দেখুৱাম কি, গোটেইখিনি দেখুৱাই দিছোঁ। এইটো ভেৰাইটি বেলেগ, এইটো ভেৰাইটি বেলেগ। ইয়াৰ পাতটো হৈছে, ইয়াৰ পাতটো চেনা চেনা আছে। এইটো কিন্তু এইটো বেলেগ, এইটো ৰঙাটো বেছি বেলেগ। আৰু এইটো ভেৰাইটিও বেলেগ, গম পাইছে। আৰু এইটো ভেৰাইটিও বেলেগ। মই বেছি নাৰাখোঁ, সেইটো কাৰণে মোৰ নাৰ্চাৰী সৰু দেই ৰাইজসকল। মোৰ নাৰ্চাৰী সৰু, ডাঙৰ নহয়। আপোনালোকে বেয়া নাপাব, কাৰণ মই কিয় বাৰিষা বতৰত ইমান বেছি ফুল কেতিয়াও নাৰাখোঁ। বহুত লষ্ট, মৰিব, কিবা হ'ব। আৰু এইটো ছিজনত কাষ্টমাৰ কম থাকে, সেইটো কাৰণে মই বেছি ফুল নাৰাখোঁ। আপোনালোকেতো সকলোৱে জানে এতিয়াতো হাইড্ৰেঞ্জিয়া সময় হয়। হাইড্ৰেঞ্জিয়া লগাওক আৰু এইখিনি সময়তে ৰংবিলাক সংগ্ৰহ কৰক। এয়া হাইড্ৰেঞ্জিয়াত সদায় পানী লাগে। আপোনালোকক মই এইটো যত্নৰ বিষয়ে অকণমান এইখিনিতে কৈ দিওঁ। হাইড্ৰেঞ্জিয়াত সদায় পানী লাগে আৰু ধূপ ছায়া প্লেচতে ৰাখক। বেছি ডাইৰেক্ট ছানলাইট প্লেচত নাৰাখিব, ফুলটো অতি সোনকালে নষ্ট হৈ যাব। যদি ডাইৰেক্ট ছানলাইট প্লেচত ৰাখে, ফুলটো অতি সোনকালে নষ্ট হৈ যাব। ফুলাৰ পাছতে আপুনি ছাঁ জেগাত ৰাখিব পাৰে, মানে অকণমান মৰ্ণিং ছানলাইট বা ইভিনিং ছানলাইট। যদি মৰ্ণিং ছানলাইট নপৰে, তেতিয়াহ'লে ইভিনিং ছানলাইট পৰিলেও হৈ যাব। আৰু এয়াই আৰু ডাবল ইমপ্ৰেশ্যন। এতিয়া সকলোৱে কৈ আছে যে ডাবল ইমপ্ৰেশ্যন গেলিছে বুলি। আপোনালোকে ভয় নাখাব। ডাবল ইমপ্ৰেশ্যন আপুনি বৰষুণত থ'লেও একো নহয়। এইবিলাক এনি টাইম বৰষুণে পাই আছে। মই আপোনালোকে দেখুৱাম বেক চাইডে থকাখিনি। এনি টাইম বৰষুণৰ পানী পাই আছে, একো নহয়। পানী পালেও একো নহয়, মাত্ৰ শিলৰ পানী পৰিব নিদিব। যেতিয়া আমি পাথৰ পৰে তেতিয়া তাৰ পানীটো নপৰিলে হ'ল। আৰু যাতে গুৰিটোত ফাংগাছ নালাগে তাৰ প্ৰতি ধ্যান দিব। আৰু এটা এয়া হৈছে ৰঙা পেণ্টাছ বহুতে বিচাৰি আছিলে, ৰঙা পেণ্টাছৰ। ইয়াৰ প্ৰাইচটো পাহৰি গ'লোঁ পাই, কিমানত মানে ক্ৰয় কৰা হৈছে, কিমানত লৈছোঁ মই পাহৰি গ'লোঁ। লিষ্টটো চাব লাগিব, তাৰ ওপৰতে ডিপেণ্ড কৰিব। এইটো ইমান ধুনীয়া ৰঙা পেণ্টাছটো অতি ধুনীয়া দেখিবলৈ, বহুত ভাল লাগে ৰঙা পেণ্টাছটো। বহুতেই ভাল লাগে ৰঙা পেণ্টাছ দেখিবলৈ।
আৰু এইটো হৈছে বগা। আৰু দেখুৱাম আপোনালোকক, এয়া হৈছে টেক্সাছ চেজ। বেছি ফুলে, বহুত বেছি পৰিমাণৰ ফুলে। কেৱল এবাৰ ফুলে বুলি নাভাবিব, এইখিনি মৰহিব, আকৌ ফুলিব আৰম্ভ কৰিব, আকৌ এইখিনি মৰহিব, সৰিব, আকৌ ফুলে আৰম্ভ কৰিব। যিমান ডাইৰেক্ট ছানলাইট প্লেছতে ৰাখক একো নহয়, বৰষুণ পাবলৈ দিয়ক একো নহয়, একেৰাহে ৰ'দ বৰষুণ পাই থাকিলেও একো নহয়। মোৰ দুজোপা বহুত ডাঙৰ মাদাৰ প্লেণ্ট আছে, এবাৰ কিনিব লাগিছে। এইটো ফুলা নাই এতিয়া, মই কাটি বুচি কৰি ৰাখিছোঁ। ইয়াৰ নাম হৈছে জাষ্টিছ। আপোনালোকেতো আৰু এটা জানে, কি কওঁ, এইটো ফাৰ্ষ্ট লাভ ৰোগ এতিয়া বাৰিষা ছিজনত। আৰু এটা খুব সুন্দৰ ধুনীয়া টিকমা দেখোন, এইটো কিমান পৰিমাণৰ বেছি পৰিমাণৰ ফুলিছে দেখিছে টিকমা। এইখিনি সময়তে সংগ্ৰহ কৰিব লাগে টিকমাবিলাক, ফাৰ্ষ্ট লাভবিলাক। এইটো অৰেঞ্জ কালাৰৰ টিকমা, এইটো মাল্টি কালাৰৰ টিকমা। এতিয়া পাব আপোনালোকে, বহুতেই ফুলি আছে। এয়া হোৱাইট মেণ্ডেভিলা, বহুত বেছি ফুলে এতিয়া। এতিয়া ফুলাৰ সময়, একেৰাহে ফুলি থাকিব। মোৰ এজোপা ডাঙৰ গছ আছে, কেতিয়াও মৰি নাযায়। হোৱাইট ভেৰাইটিটো, পিংকটো অকণমান যত্ন ল'ব লাগে, হোৱাইটটো নালাগে। এইটো পিংক মেণ্ডেভিলা। ৰ'জ, হোৱাইট ৰ'জ আপোনালোকে, এয়া আমি বেছি ৰং বিৰঙৰ প্ৰতি বেছি আসক্ত, আমি বেছি আকৰ্ষিত হওঁ। ৰং বিৰং ৰ'জটোৰ প্ৰতি আমি বেছি আকৰ্ষিত হওঁ, কিন্তু এই বগাটো আমি ধ্যান নিদিওঁ। কিন্তু এই বগা ৰ'জ আপুনি বাগিচাত, মানে ঘৰত পটতে হওক মাটিতে হওক লগাই ৰাখক। বগা ৰ'জ এদিনো মই গোবৰ দি পোৱা নাই, অকণো এদিনো দৰৱ দি পোৱা নাই, নষ্ট ফুলিয়ে থাকে। আৰু সেয়াই আৰু কি ক'ম আপোনালোকক। আৰু এইখিনিতো দেখিছেই আপোনালোকে। এইখিনি বিষয়ে আপোনালোকক মই কৈ দিওঁ। এয়া একেৰাহে বৰষুণৰ পানীত আছে, আৰু এই ৰ'জটো খুব ধুনীয়াকৈ ফুলিছে। এটা টাবতে আছে এই ৰ'জ। এইখিনি একেৰাহে বৰষুণৰ পানী পাই আছে, আৰু ইমান হেভি পৰিমাণৰ ফুলিছে। এইটো হৈছে মৌজ, খুব ডাৰ্ক গ্ৰীণ হয়, বৰষুণৰ পানী পাই থাকিব লাগে, ৰ'দ নালাগে। ৰ'দ পালেও একো প্ৰব্লেম নাই, কিন্তু ৰ'দ নালাগে। শ্বেডো প্লেছত ৰাখিলে বেছি ডাৰ্ক গ্ৰীণ হয়। স্পাইক মৌজ বুলি কয়, আপুনি গুগলত চাৰ্চ কৰি চাব পাৰে, ইয়াৰ বিষয়ে সবিশেষ জানিব। এইটো এটা ৱাইল্ড প্লাণ্ট হয়, এইবিলাক সদায় হাবিতে হোৱা বস্তু। আমি এতিয়া ঘৰলৈ আনি আমি ফুল হিচাপে ব্যৱহাৰ কৰিছোঁ, আৰু ঘৰত সজাইছোঁ বা ৰুইছোঁ। এনেদৰে আমি ৱাইল্ড বস্তুবিলাক, হাবি ফৰেষ্টৰ বস্তুবোৰ এইটো মৌজ বুলি কয়, স্পাইক মৌজ। বহুত ধুনীয়া লাগে, এতিয়া বাৰিষা ছিজনত বহুত ধুনীয়া হয়। আপোনাক মই ডাঙৰ গছজোপা দেখাই দিম। এজোপা হৈছে মাদাৰ প্লাণ্ট, এটা মাটি পটত মৌজ ইমান ধুনীয়া দেখায়, দেখিছে। এয়া হৈছে মৌজ, MOSS, এয়া হৈছে মৌজ। এটা মাটি ইমান চাইজৰ, মিডিয়াম চাইজৰ পটত ৰুই দিলে, এয়া বৰষুণতে আছে একেৰাহে। এতিয়া দেখুৱাম মই আপোনালোকক একিমিনিছৰ পুলিবিলাক ইমান ডাঙৰ হৈ গৈছে। এইটো খুব সুন্দৰ ধুনীয়া ৰং হয়, একিমিনিছ পুলিবোৰ। ইয়াতে মই কিছুমানত, ইয়াতে পুলিটোৱে বহুত এগাল দিলোঁ, 3টা 4টা 5টা 6টা 7টা পুলি আছে এইটো পটত। আপোনাৰ অকণো লছ নাই। ইয়াত আছে এগালমান, ইয়াতো 7টা 8টামান পুলি আছে। একিমিনিছ এইটো খুব ধুনীয়া সুন্দৰ ৰং হয়। এইটো একিমিনিছ হয়। এইবিলাক বহুতে খবলৈ বিচাৰি আছিলে, এতিয়া সাজু হৈ উঠিছে, আপোনালোকে আহিব পাৰে। আৰু কি দেখুৱাম, গ্লক্সিনিয়াবোৰো চব কলি আহি গ'ল। আৰু এবাৰ ডাবুল ভেৰাইটি বুলি ভাবি আছোঁ, কি ওলাই মই নিজে নাজানো, ঠগিছে নে নাই ঠগা নে, ডাবুল ভেৰাইটি বুলি ভাবি আছোঁ। আৰু আছে চেকুলেণ্ট, এই চেকুলেণ্ট আছে,
এইটো ইয়াৰ সেই কাষে কাষে এইটো ৰঙা পাৰ আছে, ৰঙা 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 হৈ যাব। এইটো যিমানে পুৰণি হৈ যাব গছজোপা ৰঙা হৈ যাব। আপোনালোকক এইটো ৰঙা দেখি মই অৰ্ডাৰ কৰি আনিছোঁ। ৰঙাটো ভাল লাগে। খুব ধুনীয়া চাব দেই। এয়া হৈছে চাকুলেণ্ট, বিৰাট ভাল লাগে। এইটো ভেৰাইটিটো ভাল লাগে বিশেষকৈ। ইমান ডাঙৰ ধুনীয়া পুলি দেখিছে। 195। এই দেখিছে কি ধুনীয়া মৰম লগা ফুলৰ চিপ অৰ্কিড। ইমান ধুনীয়া মৰম লগা কালাৰ, ৰংটো চাওকচোন। এইটো অনলি মই 500ত দিছোঁ। চাওকচোন 500ত দিছোঁ আপোনালোকক। এইটো আৰু এটা দেখুৱাম। এয়া হৈছে ড্ৰেচিনা বুলি কয় আৰু ব্ৰাইট ষ্টাৰ বুলি কয়। চাইণ্টিফিক নেম হৈছে, আপোনালোকে গুগলত চাৰ্চ কৰিব পাৰে। ইয়াৰ নাম হৈছে প্ৰায় ইণ্টাৰনেটত গুগলত ব্ৰাইট ষ্টাৰ বুলি কয়, ইয়াৰ ড্ৰেচিনা বুলিও ক'ব পাৰে। খুব সুন্দৰ ধুনীয়া, ইনডোৰটো সজাব পৰা যায়। এতিয়া বাৰিষাৰ ছিজনটোত বিৰাট বহুত অতি সুন্দৰ হোৱা দেখে। আজিলৈ ইমানেই দেখুৱালোঁ আৰু নেদেখুৱাওঁ। সদায় নতুন ফুল দেখুৱালেহে মোৰ ভিডিঅ', নতুন ফুল যেতিয়া সংগ্ৰহ কৰোঁ তেতিয়াহে আপোনালোকক মাজলৈ মোৰ ভিডিঅ' মানে আনিবলৈ মন যায়, ভিডিঅ' দেখুৱাম। যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ পাহৰি নাযাব। সদায় মই নতুন ফুল সংগ্ৰহ কৰাতেই বেছি গুৰুত্ব দি আহিছোঁ। যিসকল মোৰ পুৰণি বন্ধু বান্ধৱী ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকে সকলোৱে জানে, আৰু নতুন ছাবস্ক্ৰাইবাৰসকলৰ কাৰণে মই এই কথাটো ক'লোঁ। সকলো ফুলেই পাব কম বেছি পৰিমাণে, কিন্তু বেছি মই সংগ্ৰহ কৰি নাৰাখোঁ। যিমানখিনি মোৰ অতি সহজতে বিক্ৰী হৈ যায় সিমানখিনি ফুলেই মই ৰাখোঁ। আৰু এতিয়া বাৰিষা ছিজনত বেছি ফুল ৰাখিব নোৱাৰোঁ, গৰম। আৰু আমাৰ অসমৰো এতিয়া বেলেগ, প্ৰত্যেক ৰাজ্যই বেলেগ বেলেগ বতৰ, সেইটো কাৰণে আমি কিছুমান ফুল সংগ্ৰহ কৰি ৰাখিব নোৱাৰোঁ। আৰু গৰমৰ ছিজনত যেতিয়া বাহিৰৰ পৰা ফুল অনা হয় তেতিয়া পেকেজিঙত সকলো নষ্ট হৈ যাব। সেইটো কাৰণে বহুত চাই চিন্তিহে ফুল সংগ্ৰহ কৰিব লগা হয়। আৰু কি ক'ম, আজিলৈ আহোঁ পুনৰ লগ পোৱা আশাৰে। ধন্যবাদ।